নৰ্থ ইষ্টৰ এখন সৰ্ববৃহৎ কুকুৰা ফাৰ্মত আহিছোঁ আৰু যিখন ফাৰ্ম বিৰাটেই ডাঙৰ আপোনালোকে দেখিছে। ঐ ভণ্টি শুনিছা নাই? শুনিছা নাই? শুনা দেখিছেনে? অলপ ভয় নকৰে মানে ইয়াৰ মৰম কৰা হয় যে আপোনালোকে দেখিছে কণী 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 আৰু কণী ইয়াত দেখিছে। আমাৰ কাকপথাৰ কণীটো নৰ্থ ইষ্টৰ বিভিন্ন জেগালৈ গৈছে আৰু তেওঁলোকৰ তাত মানে বহুত ভাল পাইছে এইটো। আৰু আপোনালোকে ইমান ধুনীয়া এখন ফাৰ্ম চলাই আছে, কেনেকৈ সম্ভৱ আচলতে? আমাৰ নিচিনা কাকপথাৰ নিচিনা অঞ্চল এটাত আৰু বহু কথাই জানিব লগা আছে। কথাৰে নহয় কৰ্মৰে অসমীয়াগিৰি হাতেৰে দিয়া এইটো সম্ভৱ নহয়, যিহেতু বহুতখিনি আছে কুকুৰা। গতিকে আমাৰ তেনেকৈ চিষ্টেমে আমাৰ গোটেইকেইটা পাৰ্টতে তেনেকৈ কৰা হয়। মই বৰ্তমান কাকপথাৰৰ পৰা কৈ আছোঁ, অনুপ কাকপথাৰে। আৰু আপোনালোকে যদিহে আজি ভিডিঅ'টো চাই আছে শ্বেয়াৰ এটা কৰি দিব। আৰু দেখিছে এইবিলাক কুকুৰা লেয়াৰ কুকুৰাই খুব ধুনীয়াকৈ কণী পাৰিছে। নমস্কাৰ, প্ৰথমে আপোনাক মোৰ চেনেলটোৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। হয়, প্ৰথমে আইএছ গ্ৰুপৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালৈও শুভেচ্ছা থাকিল। আৰু আজি আইএছ গ্ৰুপে বিগত 25টা বৰ্ষৰে দানা, হাঁহ পোৱালি, কুকুৰা পোৱালি আৰু এইবোৰ কণী প্ৰডাকশ্যনৰ লগত জড়িত হৈ আছে। আৰু আমাৰ বিশেষকৈ সাধাৰণ ৰাইজৰ মাজত প্ৰটিন চ'ৰ্চৰ খাদ্য তালিকাৰ ভিতৰত প্ৰথমে আহে কণীটো। কণীটো এইটো আৰু এটা কথা ঠিক যে সাধাৰণ ৰাইজে আমি গম নাপাওঁ কণী কেনেধৰণৰ কণী খোৱা উচিত। গতিকে এতিয়া ধৰি লওক বাহিৰৰ পৰা অহা কণীটো, এতিয়া ধৰি লওক অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে কণীটো, সেইটো আহি ইয়াত পাই মানে 10 দিন লাগে। আৰু 10 দিনৰ ভিতৰত কণীটোৰ মানদণ্ড বহুত কমি যায়। গতিকে আমাৰ আইএছ গ্ৰুপৰ অধিকাৰী শ্ৰীযুত প্ৰসেনজিৎ মৰাণ ছাৰে আমাৰ থলুৱা মানুহখিনিৰ কাৰণে বিশেষকৈ যাতে ফ্ৰেছ কণীটো খুব কম সময়ৰ ভিতৰতে তেওঁলোকৰ পাকঘৰৰ পাইগৈ, সেই হিচাপে মানে কণী প্ৰডাকশ্যন ইয়াতে কৰিবলৈ লৈছে। আৰু এতিয়া অসমত বুলি ক'বলৈ আমাৰ কাকপথাৰ কণীটো এটা বিশেষ স্থান আছে। আৰু ইয়াত বিশেষত্ব হ'ল কি, ছাৰে নিজেই কণীটো প্ৰডাকশ্যনৰ কাৰণে ভাল উন্নত মানদণ্ডৰ হ'বৰ কাৰণে কুকুৰাজনীক কেনেধৰণৰ খাদ্যৰ প্ৰয়োজন আছে সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখি তেওঁ ফিডৰ প্ৰডাকশ্যনটো নিজে কৰিছে। সেইটো কাৰণে আইএছ গ্ৰুপৰ কণীটো বহুত বিশেষ। আৰু এতিয়ালৈকে যিমানকেইটা বছৰ পাৰ কৰি আহিছে আইএছ গ্ৰুপৰ কণী বহুত সমাদৰ লাভ কৰিছে। গতিকে আপোনালোকে আহক, কণীটো খাই যাওক এবাৰ। আৰু আমাৰ লগত যোগাযোগ কৰিবলৈ তলৰ স্ক্ৰীণত আপোনালোকক নাম্বাৰটো দি দিয়া হ'ব, যোগাযোগ কৰিব। নৰ্থ ইষ্টৰ এখন সৰ্ববৃহৎ ফাৰ্ম বুলি ক'লে আমি বহাই কোৱা নহ'ব, জহাই কোৱা নহ'ব। আৰু আপোনালোকে ইমান ধুনীয়া এখন ফাৰ্ম চলাই আছে, কেনেকৈ সম্ভৱ আচলতে? এয়া সম্পূৰ্ণ আমাৰ প্ৰসেনজিৎ মৰাণ ছাৰৰে এইটো প্ৰচেষ্টাতে চলি আছে। আৰু তেওঁৰ লগতে আৰু আমাৰ সকলোবিলাক কৰ্মচাৰীৰ জৰিয়তে এইটো সম্ভৱ হৈছে। আৰু বিশেষকৈ তেওঁক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব যে আমাৰ নিচিনা কাকপথাৰ নিচিনা অঞ্চল এটাত তেওঁ ইমান ডাঙৰ এটা পদক্ষেপ লৈছে। আৰু তাৰ লগতে আমাৰ নিবনুৱা যুৱক যুৱতী বহুকেইজনৰ মানে ভালেসংখ্যক যুৱক যুৱতী ইয়াতে কৰ্মসংস্থাপন পাইছে। গতিকে আমাৰ কৰ্মচাৰীসকলৰ তৰফৰ পৰা তেওঁলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ ইমান ধুনীয়া পদক্ষেপ এটা হাতত লোৱাৰ কাৰণে। ঠিক আছে। আৰু এইফালে বাইদেউ, মই এটা কণী চাইছোঁ আৰু এই কণীটো মানে সাধাৰণতে বেলেগৰ কণীবিলাক আমি যিবিলাক বাহিৰৰ পৰা আহে সেইবিলাক আমি বগা দেখোঁ, এইটো দেখিছোঁ অলপ ৰঙচুৱা টাইপৰ। আৰু এইটো একচুৱেলি এইটো প্ৰজাতিটো অলপ বেলেগ হয়। এইটো RIR বুলি কয়। আৰু তাতে মানে ইয়াৰ প্ৰটিন চ'ৰ্চটো এতিয়া বেলেগৰ তুলনাত ইয়াৰ প্ৰটিন বেছি আছে। আৰু এইটো মানে এতিয়া ধৰি লওক সম্পূৰ্ণ লোকেলে হ'ল। এতিয়া দানাৰ প্ৰডাকশ্যনে বেলেগ কোম্পানী ৱেষ্টলেছ দানা খুৱাই কিনে, আৰু যিখিনি এইটো বনাবলৈ কাৰণে যিখিনি প্ৰয়োজন আছে দানাৰ ক্ষেত্ৰত, সেইটো ছাৰে নিজে ধ্যান দিছে। গতিকে এইটো ৰঙা আৰু খাবলৈও বহুত সোৱাদ হৈছে। আৰু ভিতৰটো একেবাৰে হালধীয়া, আপোনালোকে খাই চাব, এইটো বহুত ভাল পাব। বেলেগ কণীৰ তুলনাত বহুত উন্নত হয় এইটো। আৰু আপোনালোকৰ ইয়াৰ কণী আৰু ইয়াত যিবোৰ পোৱালি প্ৰডাকশ্যন হয়, এইটো কেৱল আমাৰ অসমৰ তিনিচুকীয়া জিলা বা অসমতে নহয়, ইয়াৰ পৰা আপোনালোকৰ কণী নৰ্থ ইষ্টৰ বিভিন্ন ঠাইলৈ যায়। এইবিলাক কণীবিলাক ভগা নাই মানে, ইয়াত কি চিষ্টেমটো কেনেকুৱা অকণমান বুজাই ক'ব নেকি? চিষ্টেমটো মানে ইয়াতে এনেকৈ চিষ্টেমত দিয়া হৈছে সজাটো। এইফালৰ পৰা মানে কণী পৰাৰ পিছতে ইয়াতে লাহেকৈ বাগৰি আহে। বাগৰি অহাৰ পিছত তেওঁলোকে সূতাৰে ফুটিবলৈ ইয়াতে বহুত দূৰ হৈ যায়। গতিকে এইটো ৱেষ্ট নহয় মানে কণীটো। আৰু যিটো ভাগে ধৰি লওক, সেইটো ক'ৰবাত কিনাৰৰ ফালে যদি আহি যায় সেইটো ভাগি যায়, বেলেগখিনি চব ঠিকে থকা থাকে।
ইয়াত পানী খোৱা চিষ্টেমটো অলপ বেলেগ দেখিছোঁ একেটা কৰিছে হয় পানীটো আমাৰ মটৰ টেংকেদি আহিছে টেংকেদি আহি আমাৰ এইটো অট'মোডত ৰখা হৈছে এইটো মোৰ কুকুৰাজনী এইটো ধৰিয়ে আছে এইটো কুকুৰা অলপ ভয় নকৰে মানে অলপ মৰম কৰা হয় যে গতিকে ইয়াতে আমাৰ এইটো নিপুণটো আছে এইফালেদি পানীটো এনেকৈ ওলাই যায় এইফালে চৰি দিলে কুকুৰাটো এনেকৈ মুখটো দিয়ে আৰু তেনেকৈ খাবলৈ পায় আৰু আপোনালোকেও যদিহে হাঁহ পোৱালি কুকুৰা পোৱালি আৰু দানা লগতে আপোনালোকক যদি কণী লাগে তেতিয়াহ'লে মই দিয়া স্ক্ৰীনৰ ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমানতে